যিহেতু আজি ৰাজ্য বিধান অনুষ্ঠিত হৈছে, যোৱাটো সমান্তৰালভাৱে নিৰ্বাচন অনুষ্ঠিত হৈছে, আপুনি যিহেতু ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিলে কি কৰিব? মই এইমাত্ৰ আমাৰ 99 নং টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত চোলাধৰা সমাৰপীঠৰ ফণীধৰ দত্ত বিদ্যাপীঠৰ 116 নং বুথত পলিং বুথত মোৰ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছোঁ। আৰু ভোটাধিকাৰ আমাৰ এটা গণতান্ত্ৰিক অধিকাৰ, ইয়াক প্ৰতিজন নাগৰিকে সাব্যস্ত কৰাটো নিজৰ এটা অধিকাৰৰ ভিতৰত পৰে। গতিকে আমি ভোট দিবই লাগে। সকলোকে মই আহ্বান জনাইছোঁ যে সকলোৱে আহি নিজৰ নিজৰ ভোট প্ৰদান কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ভাৰতবৰ্ষক বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আগবঢ়াই লৈ যোৱাত যাতে সহায় কৰে, তাৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। আৰু মই ফণীধৰ দত্ত বিদ্যাপীঠৰ টিয়ক বিধানসভা সমষ্টিৰ 116 নং বুথত এখন সুৰক্ষিত, বিকশিত আৰু আত্মনিৰ্ভৰ অসমৰ বাবে ভোটদান কৰিলোঁ। দেখিবলৈ পোৱা গৈছে নৱপ্ৰজন্ম যাক কয় জেন জি। নাই, আমাৰ নতুন ভোটাৰৰ যিটো সংখ্যা সেইটো এবাৰ যথেষ্ট বৃদ্ধি পাইছে। এইমাত্ৰ মই যেতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে শাৰীত থিয় হৈ আছিলোঁ, তেতিয়া মোৰ লগত ভালেকেইগৰাকী নতুন প্ৰজন্মৰ এইবাৰ ফাৰ্ষ্ট টাইম ভোটাৰ, প্ৰথমবাৰৰ কাৰণে ভোট দিবলৈ অহা ভোটাৰ মোৰ লগত একেলগে শাৰীত আছে। কোনোবাই ভোট দি ওলাই আহিছে, কোনোবাই ভোট দিবলৈ সোমাইছে। গতিকে আৰু দেখিছোঁ তেওঁলোকৰ এই উৎসাহ উদ্দীপনা। মই এতিয়া আমাৰ পলিং যেতিয়া বাহিৰৰ মই ভোটাৰ ৰাইজৰ লগত যেতিয়া বাহিৰত মত বিনিময় কৰি আছিলোঁ, তাতো নৱপ্ৰজন্মৰ কেইবাগৰাকীও প্ৰথমবাৰৰ ভোটাৰক লগ পাইছোঁ, যিসকলে অতি আনন্দৰে সৈতে উৎসাহিতভাৱে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। যোৰহাট জিলাততো আমি চাৰিখন আসনেই ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ মিত্ৰজোঁটে লাভ কৰিব। আপোনালোকে জানেই যে ইয়াত আমি 3খন আমাৰ প্ৰাৰ্থী থিয় হৈছে আৰু এখনত আমাৰ মিত্ৰদল অসম গণ পৰিষদ দলে নিজৰ প্ৰাৰ্থী দিছে। গতিকে আমি 4খন আসনে আমি লাভ কৰিম। আৰু বাকী অসমত মই ভাবোঁ যে আমাৰ মিত্ৰজোঁটৰ যি আসনৰ সংখ্যা সেয়া 100ৰ ওচৰা-ওচৰি হ'ব। বাকী আপোনাৰ দিনটো পৰিক্ৰমা? মই এতিয়া নিজৰ বুথত অকণমান থাকিম, ৰাইজক ফোন কৰিছোঁ ৰাতিপুৱাৰ পৰা, যাতে আমাৰ মণ্ডল সভাপতিসকলক, দলীয় সংগঠনৰ দলৰ নেতৃবৃন্দক ফোন কৰি আছোঁ, যাতে নিজৰ নিজৰ বুথত সকলোকে তেওঁলোকে আগ্ৰহেৰে সৈতে ভোট প্ৰদান কৰিবলৈ, ভোটদান কৰিবলৈ লৈ আহে। ভোটৰ যিটো পাৰ্চেণ্টেজ, পলিং পাৰ্চেণ্টেজ যাতে বেছি হয় তাৰ কাৰণে চেষ্টা কৰে, সেইকাৰণে চেষ্টা চলাইছোঁ। আৰু এতিয়া মই টিয়ক বিধানসভা সমষ্টিত আছোঁ। অলপ সময় যোৰহাটত চাম ৰেহৰুবৰ, তাৰপিছত মই তিতাবৰৰ দিশে যাত্ৰা কৰিম। যিহেতু বিৰোধীও চাওক, বিৰোধী থকাটো গণতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ, বিৰোধী থাকিব লাগে। কিন্তু আমাৰ এতিয়া সমস্যাটো এইটোৱেই হৈছে যে বিৰোধীয়ে প্ৰচাৰ চলাইছে, বিৰোধীৰ প্ৰচাৰবিলাক বেছিকৈ ব্যক্তিগত আক্ৰমণত গৈছে। বিৰোধীৰ হাতত কোনো আজি ইছ্যু নাই, কাৰণ উন্নয়ন কৰা তেওঁলোকৰ কোনো বিকাশেই নাই, কোনো হাতত ৰাস্তাই নাই। তেওঁলোকৰ আজি চৰকাৰ নাই, তেওঁলোকৰ চৰকাৰ অহাৰ অসমত সম্ভাৱনাও নাই। অৱশ্যে এটা কথা ঠিক যে কিছুমান বিশেষ ধৰণৰ মানুহক লৈ তেওঁলোকে যি ভোটাধিকাৰ তেওঁলোকৰ যি নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হৈছে, সেই বিশেষ শ্ৰেণীৰ মানুহৰ অসমত প্ৰায় 23টা 24টা বিধানসভা সমষ্টিত প্ৰভাৱ আছে আৰু সেই মানুহখিনিৰ পৰাই তেওঁলোকে আৰম্ভ হ'ব। গতিকে সেই বিৰোধীৰ প্ৰথম আসনৰ দৌৰটো আৰম্ভ হ'ব 23 বা 24ৰ পৰা। কিন্তু আমি প্ৰতিটো খিলঞ্জীয়া মানুহৰ বিশ্বাস আস্থাক লৈ আমি প্ৰতিটো বিধানসভা সমষ্টিত আমি তলৰ পৰা আৰম্ভ কৰিছোঁ, কৰিব লাগিব। তথাপি মই ভাবোঁ যে 100ৰ ওচৰা-ওচৰি আসনত ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ যি মিত্ৰদল জোঁট আছে, অসম গণ পৰিষদ আছে, ৰাভা হাজং যৌথ মঞ্চ আছে, BPF আছে, গণশক্তি আছে, এই সকলোবিলাকক লৈ প্ৰায় 100খন আসনত আমি জয়লাভ কৰিবলৈ সক্ষম হ'ম। বিৰোধীয়ে কয় যে তেওঁলোকৰ যুঁজখন কি? তেওঁলোকৰ যুঁজখন বাংলাদেশীক অধিকাৰ দিয়া যুঁজ। তেওঁলোকৰ যুঁজখন হ'ল সত্ৰৰ মাটি, বৰদোৱা মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ জন্মভূমিৰ মাটি বেদখল কৰা মিয়াক সুৰক্ষা দিয়াৰ যুঁজ। তেওঁলোকৰ যুঁজ হ'ল দুখীয়া মানুহৰ অধিকাৰ নাইকিয়া কৰাৰ যুঁজ। কাৰণ তেওঁলোকৰ নেতাই বিৰোধী দলৰ প্ৰতি কৈছে, যিজনক মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে প্ৰজেক্ট কৰিছে, যে কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰথম অৰুণোদয় বন্ধ কৰিব। অৰুণোদয় কাৰ কাৰণে? সমাজৰ বঞ্চিত লাঞ্ছিত মানুহখিনিৰ কাৰণে, যিখিনি একো পোৱা নাছিলে। আৰু তেওঁলোকৰ যুঁজখন আচলতে উন্নয়নৰ মূল দিশৰ পৰা ফালৰি কটাই সূতা কম্বল লুঙি ধুতি দিয়াৰ যুঁজ।
তেওঁলোকৰ যিখন যুঁজ সেইখন আমাৰ যোৰহাটৰ যি ফ্লাইঅভাৰ বন্ধ কৰা যুঁজ, তেওঁলোকৰ যিখন যুঁজ পুনৰ অসমত গড় হত্যা আনিব লাগে তাৰ কাৰণে কৰা যুঁজ, তেওঁলোকৰ যিখন যুঁজ কাজিৰঙা এলিভেটেড কৰিডৰ বন্ধ কৰা যুঁজ, তেওঁলোকৰ যিখন যুঁজ সেইবিলাক হ'ল আমাৰ মাটিবোৰ বাংলাদেশী মানুহক সমজাই দিয়াৰ যুঁজ। সেই যুঁজবিলাক যদি তেওঁলোকে কৰে, তাৰ বিপৰীতে আমি উন্নয়নৰ ইছ্যুলৈ আগবাঢ়িছোঁ। আমাৰ চৰকাৰখনে অৰুণোদয় দিছে, তেওঁলোকে কয় যে চৰকাৰ দিয়াৰ দায়িত্ব আছে, তেওঁলোকৰ চৰকাৰে দিছিল নাই? তেওঁলোকৰ চৰকাৰে অৰুণোদয়ৰ নিচিনা এটা সুপৰিকল্পিত আঁচনি উলিয়াইছিল নেকি? তেওঁলোকে আমাৰ মহিলাসকলক আত্মনিৰ্ভৰ কৰিবৰ কাৰণে তেওঁলোকে মহিলা উদ্যমিতাৰ নিচিনা আঁচনি, লাখপতি বাইদেউৰ নিচিনা আঁচনি বা আমাৰ যুৱক যুৱতীক নিজৰ ভৰিত নিজে থিয় দিবৰ ইয়াত সহায় কৰিবৰ কাৰণে, স্বাৱলম্বী কৰাবৰ কাৰণে যি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম CM ট্ৰিপুল বুলি যাক আমি কওঁ, তেনেকুৱা আঁচনি তেওঁলোকৰ আছিল নেকি? তেওঁলোকৰ ভাৰতীয় জনতা পাৰ্টি আজি এডভান্টেজ অসম 3.0ৰ জৰিয়তে যি বাহিৰৰ বিনিয়োগকাৰীক অসমলৈ আকৰ্ষণ কৰিছে, সেই তেওঁলোকে উদ্যোগীকৰণ বন্ধ কৰিবৰ কাৰণে আদানী আম্বানীক মাটি চমজোৱাৰ ভুৱা নেৰেটিভ প্ৰচাৰ কৰিছে। সেইবিলাক তেওঁলোকৰ যুঁজ। কিন্তু তাৰ বিপৰীতে আমি অসমখনক এখন বিকশিত সুৰক্ষিত আত্মনিৰ্ভৰ অসম কৰিব বিচাৰোঁ। ইয়াত এডভান্টেজ অসম হ'ল, ইয়াত আমাৰ ছেমি কণ্ডাক্টৰ আহিলে, আজি ছেমি কণ্ডাক্টৰ তেওঁলোকে বিৰোধিতা কৰিছে। তেওঁলোকৰ যুঁজ অসমৰ তেওঁলোকৰ যুঁজখন হ'ল অসমৰ উন্নয়ন বন্ধ কৰা যুঁজ, আৰু ৰাইজে সেই যুঁজ গম পাইছে, গতিকে ৰাইজে বিৰোধীক প্ৰত্যাখ্যান কৰিছে। ভাল লাগিছে, চাওঁ কি হয়। যোনখিনি নতুন সেইখিনি ওলাই আহিব লাগে, তেওঁলোকৰ ভোটটোৱে চবৰ কাৰণে হেৰি ন, তো তেওঁলোক আহক, তেওঁলোকে ভোটটো দিয়ক, সেইটোৱে আৰু। নিজৰ গণতন্ত্ৰৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে প্ৰথম অনুভৱ কেনেকুৱা? ভাল লাগিছে। ভালো লাগিছে, প্লাছ ছাৰপ্ৰাইজো হৈছোঁ অকণমান। বাকী সেয়াই, মই সিমান ক'বলৈ একো নাই দেই, ইমান মোৰ লাজ লাগে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।